নমস্কাৰ অসম পুলিচৰ অন্য এটি গুৰুত্বপূৰ্ণ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজে কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই চ' আমি লাগতিয়াল আৰু দৰকাৰী প্ৰশ্নৰ উত্তৰসমূহ লৈ আহিছোঁ আপোনালোকৰ মাজত আজিও কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে ক্লাছটো শেষলৈকে চাব ঠিক আছে চ' প্ৰথমটো কুৱেশ্যন হৈছে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ এছ'চিয়েটেড উইথ পণ্ডিত শিৱ কুমাৰ শৰ্মা গতিকে পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ লগত কোনটো বাদ্যযন্ত্ৰ ইয়াৰ ভিতৰত জড়িত ফ্লুট সন্তুৰ চেৰট গিটাৰ ইয়াৰ ভিতৰত পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ লগত কোনটো বাদ্যযন্ত্ৰ জড়িত হৈ আছে ভাবি চিন্তি উত্তৰ দিব কেতিয়াবা আহি যায় কিন্তু কোনটো বাদ্যযন্ত্ৰ কাৰ লগত জড়িত হৈ আছে আৰু অসম পুলিচৰ পৰীক্ষাত ইয়াৰ ভিতৰত কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব গতিকে পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ লগত কোনটো বাদ্যযন্ত্ৰ জড়িত হৈ আছে সন্তুৰ বাদ্যযন্ত্ৰ জড়িত হৈ আছে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ এ ট্ৰেডিশ্যনেল ইণ্ডিয়ান টেক্সটাইল ন'ন ফৰ ইটছ টাই ডাই টেকনিক তলৰ কোনটো ভাৰতীয় পৰম্পৰাৰ বস্ত্ৰ টাই ডাই কৌশলৰ বাবে পৰিচিত চান্দেৰী বন্ধনী ইকাত পেটলা কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কাৰেক্ট এনচাৰটো হৈছে বান্ধেনী ঠিক আছে বান্ধেনী জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চপনা সংগীতম ইজ এ ফৰ্ম অফ মিউজিক ফ্ৰম হুইচ ইণ্ডিয়ান ষ্টেট চপনা সংগীতম কোনটো ভাৰতীয় ৰাজ্যৰ সংগীতৰ এক প্ৰকাৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে তামিলনাডু কৰ্ণাটক কেৰেলা অন্ধ্ৰপ্ৰদেশ কি হ'ব পাৰে কাৰেক্ট এনচাৰ চপনা সংগীতম কোন ভাৰতীয় ৰাজ্যৰ সংগীতৰ এক প্ৰকাৰ কোৱা কাৰেক্ট এনচাৰটো হৈছে কেৰালা ঠিক আছে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৰংগোলী আৰ্ট ইজ ট্ৰেডিশ্যনেলি ডান ইউজিং হুইচ মেটেৰিয়েলছ ৰংগোলী কলা পৰম্পৰাগতভাৱে কোনবোৰ সামগ্ৰী ব্যৱহাৰ কৰি কৰা হয় পেইণ্ট ফেব্ৰিক ৰাইচ ফ্ল'ৰ এণ্ড কালাৰ্ড পাউডাৰ মেটেল কাৰেক্ট এনচাৰটো কি হ'ব পাৰে ৰংগোলী আমাৰ ৰাইচ ফ্লাৱাৰ এণ্ড কালাৰ্ড পাউডাৰেৰে তৈয়াৰ কৰা হয় হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য হিজিৰি কেলেণ্ডাৰ ইজ প্ৰাইমলি ইউজ বাই হুইচ কমিউনিটি হিজিৰি কেলেণ্ডাৰ মূলতঃ কোনটো সম্প্ৰদায়ে ব্যৱহাৰ কৰে হিন্দু খ্ৰীষ্টান মুছলিম শিখ গতিকে হিজিৰি কেলেণ্ডাৰ কোনে ব্যৱহাৰ কৰে অতি কম সময় আছে আমাৰ হাতত যিহেতু পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই চ' যিমান পাৰে সিমান সোনকালে আমি ক্লাছটো শেষ কৰিবলৈ ট্ৰাই কৰিম চ' হিজিৰি কেলেণ্ডাৰ মূলতঃ কোনটো সম্প্ৰদায়ে ব্যৱহাৰ কৰে কাৰেক্ট এনচাৰটো হৈছে মুছলিম সম্প্ৰদায় ঠিক আছে মুছলিম সম্প্ৰদায়ে হিজিৰি কেলেণ্ডাৰ ব্যৱহাৰ কৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ট্ৰেডিশ্যনেল ইণ্ডিয়ান পাৰ্কাছন ইনষ্ট্ৰুমেণ্ট নিম্নলিখিত কোনটো পৰম্পৰাগত ভাৰতীয় তাল বাদ্যযন্ত্ৰ ভিনা চিটাৰ তাবলা ফ্লুট কাৰেক্ট এনচাৰটো কি হ'ব পাৰে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে তাবলা ঠিক আছে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ ষ্টাইল অফ পেইণ্টিং ফ্ৰম উৰিষ্যা তলৰ কোনটো উৰিষ্যাৰ বিখ্যাত চিত্ৰকলা শৈলী উৰিষ্যাৰ বিখ্যাত চিত্ৰকলা শৈলীটোৰ নাম কি মধুমণি ৱাৰ্লি তাঞ্জৰী পট্টাচিত্ৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে প্ৰশ্নটো ভালকৈ চাই ল'বা উৰিষ্যাৰ বিখ্যাত চিত্ৰকলা শৈলীৰ নাম কি সুধিছে কি হ'ব পাৰে একদম শুদ্ধ উত্তৰ হৈছে পট্টাচিত্ৰ উৰিষ্যাৰ বিখ্যাত চিত্ৰকলা শৈলীটোৰ নাম হৈছে পট্টাচিত্ৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট তলৰ কোনটো বাদ্যযন্ত্ৰ নহয় কাঞ্জিৰা মণ্ডলিন তাবলা কথক ইয়াৰ ভিতৰত কোনটো বাদ্যযন্ত্ৰ নহয় বুলি সুধিছে আমাক কোনটো নহয় কাৰেক্ট এনচাৰটো হৈছে কথক বাদ্যযন্ত্ৰ নহয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৰোট দ্য ফেমাছ ইণ্ডিয়ান ইপিক মহাভাৰত ভাৰতৰ বিখ্যাত মহাকাব্য মহাভাৰত কোনে ৰচনা কৰিছিল তুলসীদাস বাল্মীকি ব্যাস কালিদাস গতিকে মহাভাৰত কোনে ৰচনা কৰিছিল মহাভাৰত ৰচনা কৰিছিল ব্যাসে ঠিক আছে ব্যাসে কি ৰচনা কৰিছিল মহাভাৰত নেক্সট কুৱেশ্যন দ্য চিকনকাৰী এম্ব্ৰইডাৰী ইজ ফেমাছ ইন হুইচ ইণ্ডিয়ান চিটি চিকনকাৰী এম্ব্ৰইডাৰী কোনখন ভাৰতীয় চহৰৰ বিখ্যাত জয়পুৰ লক্ষ্ণৌ আহমেদাবাদ কলকাতা কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কাৰেক্ট এনচাৰটো কি হ'ব পাৰে ভাবি চিন্তি উত্তৰ দিবা চিকনকাৰী এম্ব্ৰইডাৰী কোনখন ভাৰতীয় চহৰৰ বিখ্যাত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে লক্ষ্ণৌ ঠিক আছে অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ষ্টেট ইজ ন'ন ফৰ দ্য মৰ্ডানী খেল মাৰ্চিয়েল আৰ্ট কোনখন ৰাজ্য মৰ্ডানী খেল যুদ্ধ কলাৰ বাবে জনাজাত মহাৰাষ্ট্ৰ পাঞ্জাৱ মণিপুৰ বাৰাণসী কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কোনখন ৰাজ্য মৰ্ডানী খেল যুদ্ধ কলাৰ বাবে জনাজাত চ' আমি সকলোৱে জানো মহাৰাষ্ট্ৰ মৰ্ডানী খেল কলাৰ বাবে জনাজাত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য গান্ধাৰা স্কুল অফ আৰ্ট ইজ ন'ন ফৰ ইটছ স্কাল্পচাৰ অফ হুইচ ৰিলিজন গান্ধাৰা শিল্প
বিদ্যালয় কোন ধৰ্মৰ ভাস্কৰ্যৰ বাবে জনাজাত হিন্দুইজম বুদ্ধিজম জৈনিজম শিখিজম কাৰেক্ট এনসাৰটো কি হ'ব পাৰে So, a gargantuar hoise Buddhism. Option B is the right answer. Next question to Laiso. The Serao dance is a traditional dance from which Indian state? Serao nitya kunkhon bharatiya rajyor pora eta paramparagat nitya Assam, Mizoram, Nagaland, Manipur. Correct answer ki hobo pare? Correct answer hoise Mizoram. ঠিক আছে next question to Laiso. The Bharatanatyam dance form is often performed to which type of music? ভাৰতনাট্যম নৃত্য প্ৰকাৰটো প্ৰায় কোন প্ৰকাৰৰ সংগীতৰ ওপৰত পৰিৱেশন কৰা হয় হিন্দুস্তানী কৰ্ণাটিক ফক ৱেষ্টাৰ্ণ ক্লাছিকেল কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কাৰেক্ট আনসাৰ হৈছে কৰ্ণাটিক ঠিক আছে অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো হুইচ ফেষ্টিভেল ইজ সেলিব্ৰেটেড এভৰি 12 ইয়াৰ্ছ 12 বছৰ মূৰে মূৰে কোনটো উৎসৱ পালন কৰা হয় দিৱালী মহাকুম্ভ মেলা হোলী ঈদ গতিকে 12 বছৰ মূৰে মূৰে কোনটো উৎসৱ পালন কৰা হয় কাৰেক্ট আনসাৰ হৈছে মহাকুম্ভ মেলা ঠিক আছে মহাকুম্ভ মেলা 12 বছৰ মূৰে মূৰে পালন কৰা এইটো মনত ৰাখিবা বৰ্তমান হৈয়ে আছে নেক্সট কোৱেশ্চনটো লৈছো হুইচ মাৰ্শাল আৰ্ট ফৰ্ম ইজ এছ'চিয়েটেড উইথ পাঞ্জাব কোনটো যুদ্ধ কলা পাঞ্জাবৰ লগত জড়িত থাংটা গটকা মস্তি যুদ্ধ মুকনা গতিকে ইয়াৰ ভিতৰত কোনটো যুদ্ধ কলা পাঞ্জাবৰ লগত জড়িত ভাবি চিন্তি উত্তৰ দিব দেই আৰু আপোনালোকে যদি আমাৰ অসম পুলিচৰ পৰীক্ষাৰ কাৰণে 4000 কোৱেশ্চনৰ পিডিএফ ল'ব বিচাৰে তেনেহলে 8638686390 এই নম্বৰটোত আপোনালোকে 149 रुपीस পেমেন্ট কৰি এইটো নম্বৰতে আপোনালোকে হোৱাটছআপত স্ক্ৰিনশ্বট দি দিব আপোনালোকে লাভ কৰিব 4000 কোৱেশ্চন অসম পুলিচৰ পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন আছে ঠিক আছে যদি পিডিএফ লাগে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিব ঠিক আছে সো কোনটো যুদ্ধকলা পাঞ্জাবৰ লগত জড়িত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে গটকা কাৰ লগত জড়িত পাঞ্জাবৰ লগত জড়িত ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো What is the Jonbil Mela known for? Jonbil Mela কিহৰ বাবে জনাজাত মিউজিক ফেষ্টিভেল বাৰ্ডাৰ সিস্টেম ডান্স কম্পিটিশন ফুড ফেষ্টিভেল গতিকে জোনবিল মেলা কিহৰ বাবে জনাজাত জোনবিল মেলা বাৰে মই ক্লাছত কৈ আছো জোনবিল মেলা বাৰ্টাৰ সিস্টেমৰ বাবে জনাজাত বিনিময় পথৰ বাবে কি জনাজাত জোনবিল মেলা জনাজাত নেক্সট কোৱেশ্চন The Bhavai is a traditional folk theater from which Indian state? Bhavai হৈছে কোন ভাৰতীয় ৰাজ্যৰ পৰা এটা পৰম্পৰাগত লোক থিয়েটাৰ ৰূপ গুজৰাট ৰাজস্থান উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ কাৰেক্ট আনসাৰটো কি হ'ব ভাবাই কিহৰ লগত জড়িত ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে গুজৰাটৰ লগত জড়িত নেক্সট কোৱেশ্চনটো লাইছো দা ভাগৱত মেলা ইজ ট্ৰেডিশনেল ডান্স ড্ৰামা ফ্ৰম হুইচ ইণ্ডিয়ান ষ্টেট ভাগৱত মেলা হৈছে কোন ভাৰতীয় ৰাজ্যৰ পৰা এক পৰম্পৰাগত নৃত্য বা নাটকৰ ৰূপ তামিলনাডু কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কাৰেক্ট আনসাৰটো হৈছে তামিলনাডু ঠিক আছে অপচন এ ইজ দ্য ৰাইট আনসাৰ ভাগৱত মেলা হৈছে তামিলনাডু ৰাজ্যৰ পৰা এক পৰম্পৰাগত নৃত্য নেক্সট কোৱেশ্চনটো লাইছো দ্য ফুলকাৰী এমব্ৰইডাৰী ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট ফুলকাৰী এমব্ৰইডাৰী ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত পাঞ্জাব হাৰিয়ানা ৰাজস্থান গুজৰাট কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কাৰেক্ট আনসাৰটো হৈছে পাঞ্জাব ঠিক আছে অপচন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো The Hemis festival is celebrated in which region of India? ভাৰতৰ কোন অঞ্চলত হেমিছ উৎসৱ উদযাপন কৰা হয় ভাবি চিন্তি উত্তৰ দিবা লাডাখ হিমাচল প্ৰদেশ ছিকিম উত্তৰাখণ্ড হেমিছ ফেষ্টিভেল বা হেমিছ উৎসৱ ক'ত পালন কৰা হয় ভাৰতৰ হেমিছ উৎসৱ ক'ত পালন কৰা হয় সকলোৱে জানে কিন্তু yes ভাৰতৰ কোন অঞ্চলত হেমিছ উৎসৱ পালন কৰা হয় লাডাখত কি উৎসৱ পালন কৰা হয় হেমিছ উৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চন The blue pottery is a traditional craft from which Indian state? নীলা মৃৎশিল্প হৈছে কোন ভাৰতীয় ৰাজ্যৰ পৰা এটা পৰম্পৰাগত শিল্প গুজৰাট ৰাজস্থান উত্তৰ প্ৰদেশ পাঞ্জাব গতিকে নীলা মৃৎশিল্প হৈছে কোন ভাৰতীয় ৰাজ্যৰ পৰা এটা পৰম্পৰাগত শিল্প বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰেক্ট আনসাৰটো হৈছে ৰাজস্থান এটা নীলা মৃৎশিল্প ঠিক আছে নেক্সট কোৱেশ্চন Which of the following language is not a classical language in India? তলৰ কোনটো ভাষা ভাৰতৰ ধ্ৰুপদী ভাষা নহয় সংস্কৃত তামিল হিন্দী কানাডা গতিকে ভাৰতৰ ধ্ৰুপদী ভাষা নহয় বুলি কোনটো কৈছে ইয়াৰ ভিতৰত ধ্ৰুপদী ভাষা মিন্স ক্লাছিকেল লেংগুৱেজ সো হিন্দী ধ্ৰুপদী ভাষা নহয় সেইটো মনত ৰাখিবা সো অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন Which of the following dance form is usually performed by males and also called dance of warriors? তলৰ কোনটো নৃত্য সাধাৰণতে পুৰুষে পৰিৱেশন কৰে আৰু ইয়াক যুদ্ধৰ নৃত্য বুলি কোৱা হয় কুচিপুড়ি ভাৰতনাট্যম পেৰিনী থাণ্ডাৱন লাৱনী গতিকে কাৰেক্ট আনসাৰ কি হ'ব পাৰে
যুদ্ধৰ নৃত্য বুলি ইয়াৰ নৃত্য কোনটো নৃত্যক কোৱা হয় গতিকে পুৰুষে পৰিৱেশন কৰা একমাত্ৰ নৃত্য হৈছে পেৰিনী থাণ্ডাবাম এই নৃত্যটো সাধাৰণতে পুৰুষে পৰিৱেশন কৰে আৰু ইয়াক যুদ্ধৰ নৃত্য বুলি কোৱা হয় গতিকে পেৰিনী থাণ্ডাবাম হৈছে শুদ্ধ উত্তৰ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য ফেমাছ ইণ্ডিয়ান এপিক ৰামায়ণ ভাৰতীয় বিখ্যাত মহাকাব্য ৰামায়ণৰ লেখক কোন ব্যাস কালিদাস বাল্মীকি তুলসীদাস কাৰ এনচাৰ কি হ'ব কাৰ এনচাৰটো হৈছে শুদ্ধ উত্তৰটো হৈছে বাল্মীকি ঠিক আছে সো এয়া আছিল কেইটামান অসম পুলিচৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কমন কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাবলৈ বিচাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ 4000 কুৱেশ্যন পিডিএফ এটা লাগিলে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিজ গুগল পে ফোন পে যি আছে পেমেণ্ট কৰি কেনে আপোনালোকে এইটো নম্বৰতে হোৱাটছআপ আছে আপোনালোকে স্ক্ৰীনশ্বট দি দিব লাভ কৰিব 4000 কুৱেশ্যনৰ পিডিএফ সো আজিলৈ মানে নেক্সট ক্লাছত আপোনালোক প্ৰতিষ্ঠিত জয় হিন্দ জয় অসম